হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। SSC GD 2026 তোমালোকক কেইটামান কথা মই ইয়াতে দেখুৱাই দিব বিচাৰোঁ। আৰু যিহেতু আমাৰ 31 তাৰিখলৈকে এক্সাম আমাৰ সমাপ্ত হৈছে বুলি গম পাইছোঁ, হয়তো তাৰ আশে পাশে 1 তাৰিখ, আজিতো যিহেতু 2 তাৰিখ, গতিকে আমাৰ সমাপ্ত হৈছে বুলি আমি ধৰিছোঁ। এইবাৰ বহুতখিনি খেলি মেলিও আমাৰ যিহেতু গৈছে, তথাপিও মই কৈছোঁ এক্সাম বাৰু আমাৰ সমাপ্ত হৈছে। এতিয়া কথাটো হ'ল এনচাৰ কি কেতিয়া আহিব, আৰু লগতে এনচাৰ কি অহালৈ আমি সকলোৱে বাট চাই আছোঁ। তো এতিয়া এইটো তোমালোকে চোৱা যে এনচাৰ কি আমাৰ EDQTৰ আণ্ডাৰত যেতিয়া এক্সামবিলাক হৈছে অনুষ্ঠিত এই বছৰত, তো আমাৰ এনচাৰ কিবিলাক কেতিয়া আহি আছে। আমি যিমান দূৰ জানো এনচাৰ কিবিলাক আমাৰ 10 দিনৰ পৰা 12 দিন বা 14 দিনৰ ভিতৰত আমাৰ এনচাৰ কিবিলাক তেওঁলোকে আউট কৰি আছে। আৰু সেই হিচাপত চাবলৈ গ'লে নিশ্চয়কৈ SSC GD 2026ৰ এই ভেকেঞ্চিটোতো আমাৰ হয়তো 12ৰ পৰা 15 জুনৰ ভিতৰত আমাৰ যদি একো সাল সলনি বা একো যদি সমস্যা নাথাকে, তেতিয়াহ'লে এনচাৰ কি আউট হৈ যাব। আৰু তেতিয়া আমি লগে লগে সকলোৱে আমাৰ নিজৰ মাৰ্কবিলাক মানে স্ক'ৰবিলাক আমি চাব পাৰিম। আৰু লগতে যদি আমাৰ ক'ৰবাত এনচাৰ বা কুৱেশ্যন কিবা ভুল আছিলে, সেইটো আমি চাই থৈ দিব পাৰিম। তো এইখিনি আমাৰ হ'ব। আৰু এনচাৰ কি তোমালোকে চিন্তা একেবাৰে কৰিব নালাগে, জুন মাহত 100% আহিব। এতিয়া কথাটো হ'ল চোৱা, মই ভিডিঅ'টো তোমালোকক এতিয়া ধুনীয়াকৈ বুজাই দিম, তোমালোকে শেষলৈকে চাবা, অলপ দীঘলীয়া হ'লেও। আৰু নতুন কেণ্ডিডেটখিনিয়েও তোমালোকে ফাৰ্ষ্টৰ বাবে যদি আজি যদি প্ৰথম চাইছা, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি জড়িত হৈ ল'বা আৰু কথাখিনি বুজি ল'বা। চোৱা, এইখন মই সম্পূৰ্ণ অফিচিয়েলি নটিচৰ মানে যিটো আমাৰ PDF, সেই PDFৰ মই স্ক্ৰীনশ্বট এটা লৈছোঁ। আৰু স্ক্ৰীনশ্বটটোত তোমালোকে এই ডেটখিনি চোৱা যে ডেট ফৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম 1/12/2025 পৰা 31/12/2025লৈকে আছিলে। মানে আমাৰ SSC GD 2026ৰ ভেকেঞ্চিটোৰ বাবে 2025 চনৰ 1 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈকে এপ্লাই হৈছিল। বাকী এইখিনি আমাৰ গোটেইখিনি আছে, তোমালোকে চাই ল'ব পাৰা। তাৰপিছত কাৰেকশ্যন উইণ্ড' বা গোটেইখিনি আছে। তাৰপিছত আমাৰ টেণ্টেটিভ চিডিউল অফ কম্পিউটাৰ বেচিড এক্সামিনেশ্যন আছিলে কিমান, ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত অনুষ্ঠিত হ'ব বুলি তেওঁলোকে কৈছিলে। আৰু সেই হিচাপে আমাৰ প্ৰথমতে 23 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব বুলি ওলাইছিলে, তাৰপিছত আমাৰ কেঞ্চেল হয় 27 এপ্ৰিলৰ পৰা হৈছিল। গতিকে এইটো টেণ্টেটিভ। আৰু মই সকলোকে যে কৈ থাকোঁ যে এই ভেকেঞ্চিটো টেণ্টেটিভ বুলি, তো ইয়াৰ মিনিঙে এইটো যে যিকোনো এটা কাম যিকোনো সময়ত হৈ যাব পাৰে। মানে কি যে ইয়াত যিটো দেখা গৈছে হয়তো সেইটো নহ'বও পাৰে, মানে পষ্ট কমি আছে তো সেইটো বাঢ়িও যাব পাৰে, বা বাঢ়ি আছে হয়তো কমিও যাব পাৰে, তেনেকুৱা কথা থাকে। তো এতিয়া কথা হ'ল, এইটো বাৰু হ'ল। এতিয়া তোমালোকক মই কৈছোঁ চোৱা, যোৱা বছৰ বা তাৰ আগৰ বছৰ বা তাৰো আগৰ বছৰ আমি এটা কথা লক্ষ্য ৰাখোঁ বা কৰিছোঁ, বা মোৰ লগত যিখিনি কেণ্ডিডেট পুৰণাখিনি জড়িত হৈ থকা বা তাৰ ভিতৰতে যিমানখিনি এতিয়ালৈকে জড়িত হৈ আছে বা নতুনকৈ যিসকল জড়িত হ'বা, মই তোমালোকক সকলোকে কৈছোঁ যে আমাৰ এটা ইয়াতে ৰুল আছে, বিশেষকৈ OBC সকলৰ বাবে। ইয়াতে কি লাগে যে আমাৰ যিখন NCL বা চেণ্ট্ৰেল কাষ্ট, এইখন আমাৰ লাগে কিমান, ক্ৰুচিয়েল ডেটৰ আগৰ। আৰু ইয়াতে আমাৰ ক্ৰুচিয়েল ডেট বুলি ক'লে কি বুজায়, যে ইয়াত যে দেখাইছে যে 1 তাৰিখৰ পৰা 31 ডিচেম্বৰলৈকে, মানে 1 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈকে যে আমাৰ এপ্লাই ডেট হৈ আছিলে, তো আমাৰ NCLখন এইকেইদিনৰ ভিতৰত হ'ব লাগে। মানে 1 তাৰিখৰ পৰা 31 তাৰিখৰ ভিতৰত হ'ব লাগে, নহ'লে 1 তাৰিখৰ আগৰ, মানে ধৰি লোৱা নৱেম্বৰৰ বা অক্টোবৰৰ বা ছেপ্টেম্বৰৰ, মানে 2025 চনটোৰ যিকোনো এটা মাহৰ হ'লে হৈ যাব। কিন্তু কেনেবাকৈ যদি 31 ডিচেম্বৰটো পাৰ কৰি 2026ৰ 1 জানুৱাৰীত তোমালোকে বনালা, সেইখন ইলিগেল হৈ যাব। ইলিগেল মিনছ এইটোৱে যে মানে অফিচিয়েলভাৱে একচেপ্টেবল নহয়, আৰু সেইটোকে কয় কি ক্ৰুচিয়েল ডেটৰ প্ৰব্লেম। এতিয়া কথাটো হ'ল কি, সেইখন ডকুমেণ্টছ কি জানানে, NCL, নন ক্ৰিমিলিয়াৰ। এতিয়া এই NCLখন তোমালোকে হয়তো বহুতেই নাজানা, নতুনে বহুতে এতিয়ালৈকে গম পোৱা নাই যে NCL আমাক লাগিব, কিয় লাগিব। তো ভিডিঅ'টোত মই বুজাই দিছোঁ, শুনা। আমাৰ সকলো কাষ্টৰে এখনকৈ চেণ্ট্ৰেল কাষ্ট থাকে, যেনেকৈ আমাৰ ষ্টেটৰ থাকে তেনেকৈ চেণ্ট্ৰেলৰ কাষ্ট চাৰ্টিফিকেট থাকে। আৰু যিসকল SC লগতে ST আৰু SC সকলৰ কোনো তেনেকুৱা ডকুমেণ্টছৰ প্ৰয়োজন নহয় এক্সট্ৰা, যে NCL হওক বা কিবা হওক, একো প্ৰয়োজন নহয়।
খালি আমাৰ অফিচিয়েলভাৱে যিকেইখন এনেক্সাৰৰ ফৰ্মেট থাকে মানে চেণ্ট্ৰেল কাষ্টৰ সেইকেইখন আনি বা প্ৰিণ্ট কৰি তাতে ফিল আপ কৰি DC অফিচৰ চাইন ছিগনেচাৰ ল'লে ষ্টাম্প চিল ল'লে একদম কমপ্লিট সেইখন লৈ গ'লে আমাৰ হৈ যায় আৰু SC আৰু STৰ বাবে কোনো ক্ৰুচিয়েল ডেটৰো সমস্যা নাথাকে। এতিয়া কথা হ'ল OBC সকলৰো তেনেকৈ অফিচিয়েলিভাৱে সেইখন PDFৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা, কিন্তু তোমালোকক লাগিব কি সেই চেণ্ট্ৰেল কাষ্টখনত এটা ৰিজলিউশ্যন নাম্বাৰ বুলি লাগে আৰু সেই ৰিজলিউশ্যন নাম্বাৰটো তোমালোকৰ পাবা ক'ত NCLত আৰু সেই NCLখনেই হ'ব লাগে কেতিয়া ক্ৰুচিয়েল ডেটৰ আগৰ, গতিকে সেইটোৰ বাবে প্ৰয়োজন। এতিয়া এই ভিডিঅ'টো চাই বহুতে কমেণ্ট কৰিবা মই জানো যে দাদা মই এতিয়া বনাইছোঁ বা মই বনোৱাই নাই বনামহে। মই প্ৰথমতে কৈ দিওঁ চোৱা, মই ভিডিঅ'টোত জাষ্ট অফিচিয়েল ৰুলটোহে কৈ দিছোঁ, কিন্তু যোৱা বছৰ এনেকুৱাও আমাৰ দেখা গ'ল যে কিছুমান চেণ্টাৰত ক্ৰুচিয়েল ডেট ধৰাও নাই চোৱাও নাই, মানে যিহকে নিচা সেইটোকে একচেপ্ট কৰিছে আৰু কিছুমান চেণ্টাৰত কি হৈছে কোনো কাৰণে তেওঁলোকে ক্ৰুচিয়েল ডেটৰ ডকুমেণ্টছ নহ'লে একচেপ্ট নকৰিছিল। গতিকে মই তোমালোকক আগতীয়াকৈ কৈ দিছোঁ এইটো সম্পূৰ্ণৰূপেৰে তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব আৰু সেই চেণ্টাৰটোত য'ত মানে এক্সামটো অনুষ্ঠিত হ'ব, য'ত ফিজিকেল এক্সাম বা মেডিকেল এক্সাম অনুষ্ঠিত হ'ব তাতেহে তোমালোকৰ ধৰি লোৱা সেইটো ডিচাইড হ'ব। আৰু লগতে এইটোও কৈ দিওঁ যিসকলে এতিয়া বৰ্তমান NCLক বাদ দি বহুতে সুধি আছে যে দাদা মই ডকুমেণ্টছখিনি বনাওঁনে বা মই ডমিচিয়েল বনাওঁনে বা ডমিচিয়েলখন ক্ৰুচিয়েল ডেটৰ লাগে নেকি। মই ফাৰ্ষ্টতে কৈ দিওঁ তোমালোকে এতিয়া যিমান কেণ্ডিডেট আছা যি কাষ্টৰে নহওক কোনেও এতিয়া তোমালোকৰ ডকুমেণ্টছ বনাবলৈ সময় হোৱা নাই। তোমালোকৰ সময় কেতিয়া হ'ব যেতিয়া তোমালোকৰ ফিজিকেললৈ 1 মাহ থাকিব বা 10 দিন থাকিব বা 5 দিনো থাকিব, তো তেতিয়া তোমালোকে খালি বনাই ল'ব লাগিব কি যিখন আমাৰ হাইট চেছ ৰিলেক্সেশ্যন তাৰ বাদে আমাক একো ডকুমেণ্টছৰে প্ৰয়োজন নাই। আধাৰ কাৰ্ডখন সকলোৰে থাকে, গতিকে সেইখন তোমালোকে লৈ যাব চেষ্টা কৰিবা, কিন্তু তাৰ বাদে এক্সট্ৰা একোৱেই ডকুমেণ্টছ নালাগে। তাৰপিছত আমাৰ লাগিব কি মানে ফিজিকেল পাছ কৰাৰ পিছত যেতিয়া আমাৰ মেডিকেল অনুষ্ঠিত হ'ব সেই মেডিকেলত আমাৰ ডকুমেণ্টছ লাগিব কি ডমিচিয়েল এফিডেভিট বা আমাৰ যিখন এডুকেশ্যনেল পাৰপ'জৰ PRC আছে সেই দুইখনৰ ভিতৰত যিকোনো এখন হ'লেই হ'ল আৰু তাত কোনো কাৰণে ক্ৰুচিয়েল ডেটৰ কোনো কথা নাথাকে। সেইখন তোমালোকৰ যদি 3 বছৰো পুৰণা হয় তথাপিও চলিব, কিন্তু মানে কথাটো কেনেকুৱা যিমান পাৰা যিহেতুকৈ ডমিচিয়েলৰ ফৰ্মেট কিছুমান বদলি থাকে আৰু লগতে তুমি যে স্থায়ী বাসিন্দা তো তাৰো কিছুমান সাল সলনি হৈ থাকিব পাৰে, গতিকে যিমান পাৰা ৰিচেণ্টৰ মানে ধৰি লোৱা 2-3 মাহৰ আগৰ হ'লে ভাল হয় আৰু ইমান বেছি পুৰণা হ'লেও নহয়। আৰু ৰিচেণ্টৰ একদম যদি তুমি কাইলৈ ফিজিকেল আৰু আজি তুমি বনাই লৈছা তেতিয়াও তোমাৰ কথা নাই, গতিকে ডমিচিয়েল আৰু সেইটো লাগিব। লগতে তোমালোকৰ তেতিয়া লাগিব চেণ্ট্ৰেল কাষ্ট, মই যিখিনি কথা ক'লোঁ যে চেণ্ট্ৰেল কাষ্টক লৈ তেতিয়া তোমালোকে ডাউনলোড কৰি ছিগনেচাৰ কৰি লৈ গ'লে হৈ গ'ল। আৰু তোমালোকক এক্সট্ৰা ডকুমেণ্টছ বুলিবলৈ একো নালাগে, খালি তোমালোকক লাগিব কি যিখিনি তোমালোকে এপ্লাই কৰা টাইমত ডাটা দিছিলা যে মেট্ৰিকুলেশ্যন যে চাৰ্টিফিকেট মাৰ্কশ্বিট বা হায়াৰ ছেকেণ্ডেৰী যদি দিছা বা গ্ৰেজুৱেট লেভেলৰ দিছা তো সেই ডকুমেণ্টছখিনি লাগিব আৰু তোমালোকক তাতে প্ৰপাৰ স্কেনিং কৰি চাব, সেইখিনিয়ে হ'ব তোমালোকৰ DV মানে ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰু ইয়াৰ বাদে তোমালোকক বেলেগ একো নালাগে। এতিয়া কথাটো হ'ল কি মই যে তোমালোকক কথাখিনি ক'লোঁ এই কথাখিনি তোমালোকৰ একদম এই ভেকেঞ্চিটোৰ শেষলৈকে মানে যিদিনালৈকে ফাইনেল মেৰিট লিষ্ট আউট নহ'ব সেইদিনালৈকে এই ভিডিঅ'টো বা এই কথাখিনি খাটিব। গতিকে তোমালোকে এই কথাখিনি ধুনীয়াকৈ শুনিবা বুজিবা তাৰপিছত কামখিনি কৰিবা বুলি মই আশা কৰোঁ। আৰু মই কাষ্টৰ কথা সকলোৱে কৈছোঁ, সেইদৰে মই EWS কাষ্টসকলকো কৈছোঁ যে তোমালোকৰো যিখন EWSৰ চেণ্ট্ৰেল কাষ্ট সেই কাষ্টখনৰ ক্ৰুচিয়েল ডেটটো আজিকালি প্ৰায় নাচায়, কিন্তু চাই কি ফাইনেন্সিয়েল ইয়েৰ আৰু ভেলিড ইয়েৰটো চায়। গতিকে তোমালোকে যদি ফাইনেন্সিয়েল ইয়েৰ ভেলিড ইয়েৰ তোমালোকে বুজি নোপোৱা তেতিয়াহ'লে মোক তোমালোকে ইনষ্টাত গৈ পেলাইও মেছেজ কৰি সুধিব পাৰা, ইনষ্টাৰ লিংক ডিছক্ৰিপশ্যনতে থাকিব আৰু নতুন কেণ্ডিডেটে হওক বা পুৰণা কেণ্ডিডেটে হওক। চ' এইখিনি তোমালোকৰ বাবে ইম্পৰ্টেণ্ট কথা। তাৰপিছত ভিডিঅ'টো প্ৰায় দীঘলীয়াই হৈছে, 10 মিনিটৰ ওপৰত হৈ যাব। মই ইয়াতে লাষ্ট এটা কথা কওঁ শুনা যে তোমালোকে আজি 2021ৰ পৰাও যদি আমি ধৰোঁ তোমালোকে মই যিদৰে গম পাইছোঁ যে কম্পিটিশ্যন লেভেলৰ কথা কেনেকুৱা হ'ব কি নাই, তো সেইদৰে তোমালোকেও নিশ্চয়কৈ যিখিনি পুৰণা কেণ্ডিডেট আছা বা যিখিনিয়ে অলপো SSCৰ বিষয়ে জানিছা তোমালোকেও কম্পিটিশ্যনৰ কথাখিনি নিশ্চয়কৈ বুজি পাইছা।
তো এতিয়া মই ইয়াতে কওঁ শুনা, তোমালোকে বহুত কেণ্ডিডেট এনেকুৱাও আছে যে মোৰ মাৰ্কটো হয়তো ভাল নাহিব, মই ৰানিং নকৰোঁ, মোৰ মাৰ্কটো ভাল নাহিব, গতিকে মোৰ মানে মই মেডিকেললৈ তৈয়াৰ নাথাকোঁ। তো তোমালোকক এটা কথা কওঁ, তোমালোকে যদি ভেকেঞ্চিটোত দিওঁ বুলি লাগিছা, তো তেতিয়াহ'লে তোমালোকে এনচাৰ কি অহালৈ ৰখি থাকিবও মোৰ মতে নালাগে। কাৰণ কিয়, যথেষ্ট গৰম পৰিছে আৰু হয়তো যিমান দূৰ জানো আমাৰ ফিজিকেলটো এনেকুৱা গৰমতে অনুষ্ঠিত হৈ যাব। কাৰণ কিয়, জুন, জুলাই, আগষ্ট আৰু আগষ্টত যথেষ্ট পৰিমাণৰ গৰম থাকে। গতিকে এই গৰমত যদি তোমালোকে প্ৰেক্টিছটো ৰাখা, মই নিজৰ কথাও কৈছোঁ, যদি আমি প্ৰেক্টিছটো ৰাখোঁ তেতিয়াহ'লে আমাৰ নিজৰ কাৰণেই ভাল। গতিকে সকলো ল'ৰা হওক ছোৱালী হওক তোমালোকে অনায়াসে প্ৰেক্টিছ কৰা আৰু মুঠতে খোৱা লোৱাখিনিত গুৰুত্ব দিয়া, মিনাৰেলছ আনিবলৈ চেষ্টা কৰা, পানী খাবা যথেষ্ট পৰিমাণত। এনেকৈ তোমালোকে ফিজিকেলটো মেইনটেইন কৰি থাকা। যিহেতু চাবা দেই, অসম পুলিচৰ যিটো ৰানিং সেইটো ইমান লং ৰানিং বুলিও ঠিক ক'ব নোৱাৰি, কিন্তু যিটো আমাৰ SSC GD ৰানিং, সেই ৰানিংটো যথেষ্ট দীঘল, বিশেষকৈ ল'ৰাসকলৰ বাবে। ছোৱালীসকলৰ বাবে বাৰু শ্বৰ্ট ৰানিং, কিন্তু ছোৱালীৰ ক্ষেত্ৰত সেইখিনিয়ে কষ্ট হয় 8.5 মিনিটত, আৰু আমাৰ ল'ৰা মানুহৰ কাৰণেও 24 মিনিটত 5 কিলোমিটাৰ সকলোৰে বাবে ইজি নাথাকে। চ' সেইকাৰণে কৈছোঁ। বাকী কম্পিটিশ্যনৰ কথা আমি ধুনীয়াকৈ মই পাৰ্ট ৱাইজ তোমালোকক বুজাই দিম। গতিকে ভিডিঅ'বিলাক তোমালোকে চাবা, এক্টিভ থাকিবা, আৰু এনচাৰ কি যিকোনো মুহূৰ্তত আহি যাব পাৰে, সেইটোৰ বাবেও তোমালোকে থাকিবা, আৰু ভিডিঅ'বিলাক যিমান পাৰা শ্বেয়াৰ কৰিবা, চাই থাকিবা। ধন্যবাদ।